নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইকো অফ নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইট নামৰ কিতাপখনৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড। বলাচোন এতিয়া আলোচনা কৰোঁ। এক নম্বৰ চেপ্টাৰ এ লেটাৰ টু গড। ঈশ্বৰলৈ এখন চিঠি লিখিছিল জি.এল. ফুৱেণ্টেছ নামৰ এগৰাকী আমেৰিকান লেখকে এই পাঠটো লিখিছিল। আৰু এই পাঠটোৰ মূল বিষয় আছিল এটা কেৰেক্টাৰ লেঞ্চো এজন সাধাৰণ দৰিদ্ৰ মানুহৰ বিষয়ে লিখিছিল। বলাচোন এতিয়া আমি বিফৰ ইউ ৰিড এইখিনি পঢ়িব লাগিব, যিহেতু ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায়। এইখিনিৰ পৰা আহিবই, যিকোনো এটা আহেই। দে চে ফেইথ কেন মুভ মাউণ্টেইন। দে চে, ইয়াত দেও শব্দটো কাকো নিৰ্দিষ্টকৈ বুজোৱা নাই, ইয়াত জ্ঞানীসকলৰ কথা বুজাইছে। জ্ঞানীসকলে কয় চে ফেইথ কেন মুভ মাউণ্টেইন, বিশ্বাস পৰ্বতৰ দৰে গতি কৰে বা পাহাৰৰ দৰে। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু বিশ্বাস আমি কাৰ ওপৰত ৰাখিব লাগিব সেই বিষয়ে কৈছে। বাট হোৱাট শুড উই পুট মানে ৰাখা, আৱাৰ ফেইথ ইন মানে বিশ্বাস। দিছ ইজ দ্য কুৱেশ্যন, এইটো প্ৰশ্ন। দিছ ষ্টৰি ডেলিকেটলি প্ৰচেছ, আৰু এই প্ৰশ্নটো ডেলিকেটলি শব্দটো আলফুলীয়া বুজাইছে। ডেলিকেটলি শব্দটো আলফুলীয়া বুজাইছে। প্ৰচেছ মানে ভংগীমা, অংগী আলফুলীয়া অংগী বুজোৱা হৈছে। এতিয়া লেঞ্চো ইজ এ ফাৰ্মাৰ, আগতে কৈছিল লেঞ্চো ইয়াত এজন সাধাৰণ কৃষক। লেঞ্চো ইজ এ ফাৰ্মাৰ, লেঞ্চো এজন খেতিয়ক। ইয়াত ফাৰ্মাৰ অৰ্থাৎ কেতিয়াবা কাল্টিভেটৰ আহে, কাল্টিভেটৰ মানেও খেতিয়ক। হু ৰাইট এ লেটাৰ টু গড, হুম শব্দটো ইয়াত লেঞ্চক বুজাইছে। লেঞ্চোৱে ঈশ্বৰলৈ চিঠিখন লিখিছিল, যিজনে চিঠিখন ঈশ্বৰলৈ লিখিছিল। হোৱেন হিজ ক্ৰপ, যেতিয়া নেকি তেওঁৰ শস্যবোৰ আৰ ৰুইন মানে নষ্ট হৈ পৰিছিল। আস্কিং ফৰ 100 পেছোছ, আৰু 100 পেছোছ, পেছোছ মানে আমেৰিকাৰ কাৰেঞ্চি বা মুদ্ৰাটোক পেছোছ বুলি কোৱা হয়। বৰ্তমান লেটিন আমেৰিকাৰ কাৰেঞ্চিক পেছোছ বুলি কোৱা হয়। আস্কিং ফৰ মানে বিচৰা 100 পেছোছ বা 100 পেছোছ বিচাৰি চিঠিখন লিখিছিল। ডাজ লেঞ্চোছ লেটাৰ ৰিচ গড, ডাজ লেঞ্চোছ লেটাৰ ৰিচ গড, লেঞ্চৰ চিঠিখন ঈশ্বৰে পাইছিল নেকি? ডাজ গড চেণ্ড হিম দ্য মানি, ঈশ্বৰে তেওঁক টকা পঠাইছিল নেকি? থিংক হোৱাট ইউৰ আনচাৰ্ছ টু দিছ কুৱেশ্যন উড বি, তোমাৰ প্ৰশ্নৰ উত্তৰ কি হ'ব পাৰে? এণ্ড গছ অনুমান কৰা হাউ দ্য ষ্টৰি কণ্টিনিউছ, আৰু কেনেকুৱা আৰু কাহিনীটো আৰম্ভ কৰোঁ। বিফৰ ইউ বিগিন টু ৰিড ইট, এইটো পঢ়াৰ আগত তুমি ভাবা। ইয়াৰ পৰা এটা কুৱেশ্যন, এটা নহয় দুটা আহিব পাৰে। লেঞ্চো কোন আছিল, তলতে অপশ্যনেবল আহিব। লেঞ্চো ৱাজ এ ফাৰ্মাৰ, ট্ৰেডাৰ, মেনেজাৰ বা বেলেগ কিবা কিবি পাইলট এনেকুৱা আহিব। কেতিয়াবা ফাৰ্মাৰ থাকিব, কেতিয়াবা কাল্টিভেটৰ থাকিব। আৰু ইয়াৰ পৰা আহিব পাৰে পেছোছ কি? পেছোছ ইজ এ লেটিন আমেৰিকান কাৰেঞ্চি। দ্য হাউচ মানে ঘৰটোৰ কথা বুজাইছে। লেঞ্চো যিটো ঘৰত থাকিছে সেইটোৰ কথা বুজাইছে। দ্য অনলি অন ইন দ্য এণ্টায়াৰ ভেলী, সমগ্ৰ এণ্টায়াৰ ভেলী মানে এণ্টায়াৰ মানে সমগ্ৰ, ভেলী মানে উপত্যকা। সমগ্ৰ উপত্যকা অঞ্চলটোত এটা মাত্ৰ ঘৰ আছিল, সেই ঘৰটোৰ নাম আছিল লেঞ্চৰ ঘৰ। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল হিল, ইয়াত ছেট মানে অৱস্থিত বুজাইছে, ছেট মানে বহি আছিল, বহি থকাটো বুজাইছে। ক্ৰেষ্ট মানে উপৰিভাগ, পাহাৰৰ উপৰি অংশ। অফ এ ল হিল, সৰু পাহাৰৰ ওপৰ অংশ। ফ্ৰম দিছ হেইট অন কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ এণ্ড অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট। ফ্ৰম দিছ হেইট, সেই উচ্চতাৰ পৰা দেখিছিল। অন কুড চি ৰিভাৰ, নদী দেখা পাইছিল। এণ্ড দ্য ফিল্ড অফ ৰিপ কৰ্ণ ডটেড, আৰু পথাৰৰ শস্যবোৰ যে নষ্ট হৈছে, ডটেড মানে নষ্ট হৈ যোৱা, সম্পূৰ্ণ নষ্ট হৈ যোৱা, এইবোৰ দেখিছিল। উইথ দ্য ফ্লাৱাৰ্ছ, আৰু ফুলবোৰো দেখিছিল। ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট, আৰু এইবোৰ দেখি লেঞ্চোৱে ভাবিছিল যে এইবাৰ শস্য ভাল উৎপাদন হ'ব। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপুৰ অৰ এটলিষ্ট এ শ্বাৱাৰ মানে বৃষ্টিপাত, বৰষুণ। ডাউনপুৰ মানেও বৰষুণ। আৰু লেঞ্চোৱে ভাবিছিল যে তেতিয়া
যেহেতু খৰাং বতৰ হৈ গৈছিল তেতিয়া বৰষুণৰ প্ৰয়োজন হৈছিল আৰু লেন্সো সেইকাৰণে বৰষুণৰ পানীৰ আশা কৰিছিল লেন্সৰ আৰ্ট নিডেড ৱাজ আৰ্ট মানে ইয়াত পৃথিৱীৰ কথা বুজাইছে অৰ্থাৎ লেন্সৰ পথাৰ কথা বুজাইছে থ্ৰু আউট দ্য মৰ্নিং ৰাতিপুৱা থ্ৰু আউট দ্য গোটেই ৰাতিপুৱা থ্ৰু আউট মানে গোটেই বা সমগ্ৰ দ্য মৰ্নিং ৰাতিপুৱা লেন্সো হু নিউ হিজ ফিল্ড তেওঁ পথাৰৰ বিষয়ে জানিছিল ইণ্টিমেটলি আন্তৰিকভাৱে হি হেড ডান নাথিং এলছ তেওঁ একো কৰা নাছিল বাট সি দ্য স্কাই টুৱাৰ্ড আকাশৰ ফালে চাইছিল দ্য নৰ্থ ইষ্ট আৰু উত্তৰ আৰু পূব ফালে চাইছিল নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ এতিয়া আমি আচলতে পানী পাবলৈ গৈ আছোঁ ওমেন মানে লেন্সৰ ৱাইফৰ কথা বুজাইছে বা পত্নীৰ কথা বুজাইছে দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ আৰু যিগৰাকী মহিলাই ৰাতিৰ আহাৰ প্ৰস্তুত কৰিছিলে ৰিপ্লাইড কৈছিল য়েছ গড উইলিং এইটো ঈশ্বৰৰ ইচ্ছা হয় এইটো ঈশ্বৰৰ ইচ্ছা দ্য অল্ডাৰ বয় ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড ডাঙৰ ল'ৰাটো লেন্সৰ দুটা ল'ৰা আছিল এটা আছিল সৰু এটা ডাঙৰ ল'ৰাটো পথাৰত কাম কৰিছিল ৱৰ্কিং ইন দি ফিল্ড মানে কাম কৰি আছিল অল্ডাৰ বয় মানে ডাঙৰ ল'ৰা while the smaller ones were playing near the house আৰু সৰু ল'ৰাটো ওচৰৰ কাৰোবাৰ ঘৰৰ ওচৰত খেলি আছিল অলপ দূৰত ঘৰৰ পৰা অলপ দূৰত খেলি আছিল until the women called to them all আৰু সেই তেতিয়া সকলোকে লেন্সৰ পত্নীয়ে সকলোকে মাতিছিল কাম ফৰ ডিনাৰ এতিয়া খাবলৈ আহা ইট ৱাজ ডিউৰিং দ্য মিল ডেট